নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই। আৰু কালি মোৰ অলপ লিফটিঙো হ'ল, কিমান ডে হ'ল, কিয় লিফটিং হ'ল, আৰু এইবাৰনো মাটিত মই পৰিছোঁ, কেনেকুৱানো ৰিজাল্ট আহিছে, সকলোখিনি এই ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেহলৈকে চাব। আৰু আজিৰ পৰা পাৰিলে মই সদায় ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কাৰণ ফাৰ্মিঙৰ নহ'লে আপোনালোকক বেলেগ টপিকৰ ওপৰত হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'বিলাক সকলোৱে চাব আৰু চোৱাৰ পিছত ভিডিঅ'বিলাক এটা লাইক কৰি আৰু সকলোৰে মাজত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু ধুনীয়াকৈ যাতে কামবিলাক কৰি যাব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমতেতো ইয়াতে দেখাই দিব বিচাৰিছোঁ, সেইফালে এই হেৰিটো বেয়া হৈছে ফুটটাপটো, আৰু সিফালে এইখন দিয়ে ৰাখি থৈছিলোঁ। আৰু এতিয়া এইফালে যদি এণ্ট্ৰি কৰোঁ তেনেহ'লে দেখা পাব আপোনালোকে ধুনীয়াকৈ। এইফালে চাওক, ধুনীয়াকৈ ব্ৰইলাৰবিলাক মাটিতে আছে। আৰু মাটিত থকা কাৰণটো মই আজি আপোনালোকক ৰিভিল কৰিম, মানে কম কিয় মাটিত ৰাখিলোঁ এবাৰ। আৰু এইফালে চাওক, এইফালে অলপ আপোনালোকে দেখা পাইছে খালী খালী হৈ আছে। সিফাললৈ যদি চাই তেনেহ'লে সিফাললৈ চৰাই নাই, ঠিক আছে। আৰু এইফালে নথকাৰ কাৰণ হ'ল কালি আপোনাৰ লিফটিং হৈছিলে, কিন্তু কেইপিছমান, অৰ্থাৎ কালি মোৰ এবাৰ চৰাই লৈছিলোঁ। আপোনালোকক মই কৈছিলোঁ আগৰ ভিডিঅ'ত যে চৰাই লৈছিলোঁ 1900, অৰ্থাৎ মই 1900 নধৰে মোৰ ফাৰ্মখন, আপোনালোকে যিমান ডাঙৰ সেই হিচাপৰ 1900 নধৰে। কিন্তু 1900 নধৰিলে কি কৰিলে, এবাৰ 1900 দি দিয়ে। আগতে মানে বহুত মৰিছিলে, IBS ছিজনত মৰিছিলে, যিহেতু ছুপাৰভাইজাৰে ভাবিলে যে মৰ্টেলিটি যদি হৈ যায় তেনেহ'লে 1900 দিলে 300 মান যদি বা 200 মান যদি মৰি যায় তেনেহ'লে এভাৰেজ ধুনীয়াকৈ যিমানখিনি জেগা লাগে সেইখিনি থাকি যাব বুলি বেছিকৈ দিলে। কিন্তু অৰ্থাৎ এইবাৰতো ইমান নমৰিলে, গতিকে মৰ্টেলিটি নোহোৱাৰ বাবে কি হ'ল, মোৰ জেগাটো মানে ঠেক হৈ গ'ল। আৰু ঠেক হোৱাৰ কাৰণে কি হ'ল, মই সোনকালে উঠাই দিব লগা হৈছে, ঠিক আছে। আৰু এইফালে যদি চাই তেনেহ'লে দেখিছে এইখন চাঙত সম্পূৰ্ণৰূপে এতিয়া সি তালে চৰাই আছে, ঠিক আছে। আপোনালোকে যদি মই জুম কৰি দেখাওঁ, ইয়াতে চৰাই আছে। আৰু এতিয়া কথাটো হ'ল কি, ইয়াতে এইবাৰ মই মাটিত কিয় কৰিলোঁ, বহুতে সুধি আছিলে যে মাটিতনো কিয় কৰিলি, বা মোক ফোন কৰি সোধে বা ইয়াত আহি কেনে সোধে মাটিত কিয় কৰিলি, ঠিক আছে। মাটিত কৰাৰ কাৰণ এটাই আছিলে যে মাটিত কৰা মোৰ এই চাংকেইখন কি হৈছে, মেৰামতি কৰিব হৈ গ'ল। যিহেতু মেৰামতি কৰিব হৈ গ'ল, আৰু এইফালে যদি চাই তেনেহ'লে কি হ'ল, মোৰ ফাৰ্মবিলাক মানে কি হৈছে, ফাৰ্মৰ চাংবিলাক বেয়া হৈ গৈছে। আপোনালোকে গম পাইছে ইয়াতে এইখিনি হালি গৈছে, দাবি গৈছে, ঠিক আছে। আৰু এইফালে যদি চাই তেনেহ'লে চাওকচোন, আপোনালোকে নিজে গম পাব যে মই চাং কিয় ভাঙি দিলোঁ, দেখিছেনে। চাংখন অট'মেটিকলি কি হ'ল, কালি ৰাতিপুৱা অৰ্থাৎ 4টা-5টা মান বাজিত যেতিয়া চৰাই ৱেট বাঢ়ি গ'ল, কি হ'ল, চাংখন নিজে নিজে ভাঙি পৰিল, ঠিক আছে। আৰু ভাঙি পৰাৰ লগে লগে কি হ'ল, গোটেই চৰাইবিলাক তলত পৰাৰ লগতে আৰু মই তলতে দানা পানী দিবলগীয়া হৈছে, এনেকুৱা এটা অৱস্থা হৈ গ'ল কালি, ঠিক আছে। আৰু এতিয়া কথাটো চাওক, মই কিয় সোনকালে লিফটিং কৰালোঁ, কাৰণটো হৈছে এইটো, চাওকচোন, দেখিছেনে কেনেকুৱা অৱস্থা হৈ গ'ল, চাংখন ভাঙি গ'ল, ঠিক আছে। ভাঙি যোৱাৰ পিছত কি হ'ল, ইয়াতে যেতিয়া ঠাহা নিহা হৈ গ'ল, বহুত চৰাইটো বহুত আছিলে, কিন্তু সেই হিচাপত কিন্তু মোৰ ৱেট ধুনীয়া আছিলে, ঠিক আছে। ৱেটটো ধুনীয়া আছিলে, ৱেট আছিলে আপোনাৰ মিনিমাম আপোনাৰ মোটামুটি কালি মোৰ ডে হৈছিলে 35, অৰ্থাৎ সিহঁতৰ মতে, মোৰ মতে 35, সিহঁতৰ মতে 34। আৰু এভাৰেজ ৱেটটো আহিছিলে আপোনাৰ 2 কিলো 100 প্লাছ, ঠিক আছে। 2 কিলো 100 প্লাছ 34 ডেত, ঠিক আছে। আৰু 34 ডেত এইটো বিধৰ কাৰণে এইটো যথেষ্ট, কিন্তু ৰ'জ বিধ হ'লে ইয়াতকৈ বাঢ়ে বাৰু, কিন্তু এইটো বিধৰ কাৰণে ইয়াতকৈ মানে ইয়াত ধুনীয়া ৱেট আছিলে, এভাৰেজ ৱেট আছিলে, আৰু ঠিক আছে। আৰু এতিয়া কথাটো হ'ল, মাটিত মই কিয় কৰিলোঁ, মাটিত মই এইখন চাং বেয়া হৈছিলে, যিহেতু এনেকুৱা ধৰণৰ অৱস্থা হৈ আছিলে, গতিকে ভাবিলোঁ যে মাটিতে চাংখন এখন ভাঙি কেনে মাটিতে কৰা ভাল হ'ব। আৰু আগদিনাখন, অৰ্থাৎ মই যিদিনাখন পোৱালি লৈছিলোঁ তাৰ আগদিনাখনহে কিন্তু ভাঙি দিছিলোঁ। আৰু ভাঙি দিয়াৰ ফলত কি হ'ল, মোৰ কিন্তু ইয়াতে অলপ প্ৰব্লেমো আছিলে। সেই প্ৰব্লেমটো নহ'ল বাৰু, মই ভাবিছিলোঁ হয়তো চৰ্দি লাগিব, CRD লাগিব, এনেকুৱা ধৰণৰ বহুতে মই কমেণ্ট পাওঁ যে মাটিত CRD বেছিকৈ লাগে বা মাটিত অলপ বেমাৰটো বেছি হয়, কিন্তু সেইটো কিন্তু নহ'ল। ভাগ্যৰ কম, মানে কি আৰু মই যিখিনি প্ৰিপেয়াৰেশ্যন বা যেনেধৰণে কৰিলোঁ কিন্তু নহ'ল, ঠিক আছে। আৰু ইয়াতে বহুত জেকা আছিলে, তাত মই কাঠৰ গুড়া দি ভুচি চুচি ধুনীয়াকৈ দি কেনে ধুনীয়াকৈ কিন্তু কৰিছিলোঁ, প্লাছ পইণ্ট পালোঁ, ভালেই হৈছে, ঠিক আছে। আৰু এইবাৰ ভাবিছোঁ, এইবাৰ গোটেই ফাৰ্মখন কি কৰিম, মাটিৰ কৰি দিম, যিহেতু মোৰ ফাৰ্ম ভাঙি গৈছে। আৰু বেছি দিন ৰখি নাথাকোঁ, যিহেতু মই মাটিও পেলাই থৈছোঁ 20 গাড়ীমান, আৰু ইয়াত মাটি তুলি কেনে কি কৰিম, এবাৰ মাটি দি সম্পূৰ্ণ বেচ কৰিম। আৰু মাটিত কৰা এটাই উদ্দেশ্য, সেইটো হৈছে চাঙত কিন্তু আপোনাৰ কি হয়, মানুহ বেছিকৈ লাগে এটা কাৰণত যে গুটো, অৰ্থাৎ এইটো যিটো আপোনাৰ দেখা পাইছে সিহঁতৰ লাটটো কি হয়, বেচিবৰ কাৰণে কি হয়, মানুহ আহে, ঠিক আছে। কিনিবৰ কাৰণে, অৰ্থাৎ বেচিব যেতিয়া আমি বেচোঁ, এইটো কি হয়, কিনিবৰ কাৰণে মানুহ আহে। আৰু সিহঁতে কি কৰে, সিহঁতে নিজেও ইয়াত সোমাই কেনে চাফা কৰি লৈ যায়, কিন্তু চাফা কৰিলে কি হয়, সিহঁতৰ বহুত ধৰণৰ ফাৰ্মত সোমাই আহে, বেমাৰ লগা চান্স থাকে, গতিকে সিহঁতৰ আমি চাফা কৰিবৰ কাৰণে নিদিওঁ, আমি নিজে চাফা কৰোঁ। আৰু নিজে চাফা কৰিলে কি হয়, কষ্টটো বহুত হয়। আৰু কষ্টটো হয়, সেইটো বাৰু মানিছোঁ, কষ্টটো হ'লে পইচাটো পোৱা যায়, যেতিয়া কষ্টটো অনুভৱ কৰা নাযায়। কিন্তু কথাটো হ'ল কি, এতিয়া মানে এই ছিজনত, মানে যোৱা বেষ্টৰ পৰা এটা প্ৰব্লেম
প্ৰব্লেম হৈছে যিটো বেপাৰী নি থাকে আৰু যিবিলাক পাৰ্টি আহে এই নিয়াৰ কাৰণে সিহঁতৰ পাৰ্টিবিলাক মানে কি হৈছে সিহঁতে বেপাৰটো এৰি দিছে সিহঁতৰ বোলে লাভ নোহোৱা হৈছে গতিকে সিহঁতে বেপাৰটো এৰি দিছে আৰু সেই বেপাৰটো এৰি দিয়াৰ ফলত কি হৈছে আমাৰো মানে এটা প্ৰব্লেম হৈ গ'ল যে যোৱা বেষ্টত মই যিটো নেকি 100 পৰা 150 টকা বেগ বেচোঁ সেইটো বেগত দি আছে 80 টকা 50 টকা এনেধৰণে হৈ গ'ল আৰু 80 টকা বা 50 টকা দিয়াৰ ফলত কি হয় আপুনি দানা বস্তা এটা বিক্ৰীও কৰে তেনেহ'লে 20ৰ পৰা 25 টকা দানা বস্তাটোতে পায় কিন্তু যদি এইখিনি ভৰাই কৰি ইমান কষ্ট কৰি যদি আপুনি ভৰাই দিয়ে তাৰ ভিতৰত আপুনি পাব 50 টকা তেনেহ'লে আপোনালোকৰ প্ৰফিট কি থাকিলে ঠিক আছে তেনেকুৱা ধৰণৰ হোৱাৰ বাবে মই ভাবিলোঁ যে আৰু সি যোনটো বেপাৰী নি থাকে সি কৈছে আমি এই মানে যিটো কাম কৰি আছোঁ এইটো লাহে লাহে এৰি দিম যেতিয়া এৰি দিম বুলি ক'লে বা সি নাহেও বুলি ক'লে তেনেহ'লেতো আমাৰতো অসুবিধা হৈ যাব এই গুটো মই সদায় ক'ত পেলাম আৰু যিহেতু সেনেকুৱা ডাঙৰ ফিচাৰীও নাই মোৰ তাত মই সেই মলটো পেলাবৰ কাৰণে সেইটো কাৰণে মই ভাবিলোঁ যে নাই এইবাৰ মাটিয়ে কৰি চোৱা ভাল হ'ব গতিকে মই কি কৰিলোঁ গোটেই ফাৰ্মখনত মাটি কৰিম বুলি মানে ভাবিলোঁ আৰু মাটি কৰিম বুলি ভাবিয়ে কি কৰিলোঁ মই মাটি পেলালোঁ আৰু চাংখন ভাঙি দিয়া কথা আছিলে যিহেতু ঠাণ্ডা বেষ্ট আৰু নাপাম মই গতিকে মই জল্দি কি কৰিলোঁ লৈ ল'লোঁ আৰু লৈ লোৱাৰ ফলত কি হ'ল সেইখন ভাঙি দিলোঁ আৰু আপোনালোকক মই ক'ম বুলি কৈছিলোঁ যে কিহৰ কাৰণে মই চাংখন ভাঙি দিলোঁ আৰু বহুতে ক'ব যে চাঙত তই ভাল বুলি কৈছিলি কিন্তু চাঙত কিয় ভাঙি দিলি কাৰণ চাওক চাঙত ভাল হয় চাঙত বেয়া নহয় কিন্তু চাঙত এটা প্ৰব্লেম আছে যিটো প্ৰব্লেম মই আপোনালোকক নেক্সট এটা ভিডিঅ'ত ক'ম যে চাঙত গৰমত কি মানে কিহত পুহিব আপোনালোকে চাঙত পুহিব নে মাটিত পুহিব মই আপোনালোকক নেক্সট এটা ভিডিঅ'ত ক'ম সেইটো একে প্ৰপাৰলি আপোনালোকক জনাই দিম কিয় চাঙত ভাল কিয় বেয়া সকলোখিনি জনাই দিম আজি এইখিনি দেখালোঁ আৰু আজি আপোনাৰ লিফটিং হ'ব বাকী এই চৰাইকেইটা লিফটিং হ'ব আৰু এতিয়া আছে 550 পিছমান আছে আৰু কালি লিফটিং হ'ল 1200 পিছমান লিফটিং হৈ গ'ল আৰু 550 পিছমান আছে আৰু এতিয়া যিহেতু দানা নাই দেখিছেনে আপোনালোকে দানা নাইকিয়া হৈ আছে কাৰণ এতিয়া দানা খুলিলে FCR বাঢ়িব গতিকে মই দানাটো খোলা নাই যিখিনি দানা আছিলে সেইখিনিকে দি থৈ দিছোঁ এই অলপ আছেগৈ গুড়া দেখিছে আৰু এইকেইটা হৈছে লেম্বাৰ্ড আৰু ইহঁতৰ ইয়াতে এটা প্ৰব্লেম হয় কিন্তু এই লেম্বাৰ্ডখিনি আপোনালোকে কিনি ৰাখিব লগা হয় বা আপোনালোকে নিজে বেছি কেনে পইচাটো দিবলগীয়া হয় তেনেকুৱা এটা প্ৰব্লেম কিন্তু ইয়াতে মানে পোৱা যায় সেইটো কাৰণে অলপ মানে প্ৰব্লেম এটা হৈ থাকে কাৰণ এইখিনি আকৌ বেচিব লাগিব বেছি কেনে পইচাটো জমা দিব লাগিব সেইটো অলপ প্ৰব্লেম পোৱা যায় চবৰে ক্ষেত্ৰত নহয় বাৰু কিছুমানৰ ক্ষেত্ৰত যিহেতু কাটিং বেপাৰী থাকি যায় সিহঁতৰ কাৰণে ভাল কিন্তু কাটিং বেপাৰী নাপালে অলপ প্ৰব্লেম দেখা যায় ঠিক আছে আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ আৰু এই বেষ্টত এনেকেই গ'ল আৰু নেক্সট বেষ্টত কি হয় বা কেনেকৈ এইখিনি প্ৰিপেয়াৰেশ্যন কৰোঁ নেক্সট ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভাবোঁ সদায় যে আপোনালোকৰ কাৰণে এটা ভিডিঅ' সদায় ডেইলি লৈ আহিম কিন্তু মানে যিবিলাক কাম কৰি আছোঁ বা যেনেধৰণে বেলেগ এটা কামত ভৰ্তি হৈ আছোঁ সেই কামত ব্যস্ত হৈ থাকিলে মানে ইয়াতে টাইমটো অলপ দিবলৈ কমি যায় এতিয়া চেষ্টা কৰিম সদায় আগতকৈ ভাবিছোঁ যে যিয়ে নহওক কামৰ মাজতে হ'লে আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম ঠিক আছে আৰু আজি ভিডিঅ' এইখিনিয়ে দেখালোঁ যে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আৰু চৰাই আজি হয়তো 2 কিলো 200+ মাৰিব লাগে কি হয় নাজানো ৰাতিলৈহে আচল উত্তৰটো ওলাব আৰু আপোনালোকক এই গোটেইখিনি লিফটিং হৈ যোৱাৰ পিছত কেনেকুৱা ৰিজাল্ট হ'ল কিমান আহিল সকলোখিনি আপোনালোকক চাৰ্ট বাই চাৰ্ট আপোনালোকক দেখাম A to Z দেখাম যাতে আপোনালোকে সকলোৱে বুজি পায় ঠিক আছে আৰু আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ' শ্বেয়াৰ কৰিব যাতে সকলোৱে নতুন কথাবিলাক শিকিব পাৰে